ভোটে জিকিছে তেতিয়া বিপিএফ সরকার গঠন করা হব হিমন্ত বিশ্ব শর্মা বিজেপির পৰা এক্সপেল হব বিজেপি তথা হিমন্ত বিশ্ব শর্মাকে আমিহে মানুহ আছে কোনো রাজনৈতিক দলৰ আমি নিৰ্ভৰশীল নহয় गोबां मावनांगौ दङ गोबां जौगानायनि जोंहा सिन्था खालामनांगौ दङ जोंनि गोग्लैसोनाय बिटिसि ओनसोला नमस्कार মই নৱজ্যোতি কলিতা বিটিসিত আছো আৰু সামগ্ৰিক পৰিৱেশ বিশেষভাৱে বিটিসি নিৰ্বাচনত এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হিৰো নচলিব বিটিসি হিমন্ত বিশ্ব শৰ্মাৰ দখলত নহয় বিটিসি সৃষ্টি কৰাৰ আঁৰত বহুত কাহিনী আছে প্ৰতিখন ৰাজনৈতিক সভাত চন্দন ব্ৰহ্মই টাৰ্গেট কৰি লৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু হিমন্ত বিশ্ব শৰ্মাও এইবাৰ বিটিসি দখল কৰাৰ বাবে সকলো শক্তি প্ৰদৰ্শন কৰা বুলি ক'লেও ভুল নহ'ব আৰু মই বৰ্তমান তেখেতৰ সৈতে আছো চন্দন ব্ৰহ্মৰ সৈতে আপোনাক স্বাগত জনাইছোঁ ব্যস্ততাপূৰ্ণ সময় গাড়ীতে আপোনাৰ অকণমান সময় লৈছোঁ আপুনি প্ৰতিখন ৰাজনৈতিক সভাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিসিত টাৰ্গেট কৰিলেও হিৰো হ'ব নোৱাৰিব বুলি কৈছিলে এই কথাটো ৰাইজে যেনেকৈ বিবেচনা কৰিছে আজি এই কথাটো আমি একেবাৰে বিটিসি অঞ্চলৰ প্ৰত্যেকখন গাঁৱত যিখিনি আমাৰ সভা উপস্থিত হৈ আছে আৰু এই বিটিসি নিৰ্বাচনৰ সময়ত যিখিনি ৰাইজৰ যিটো মন এই মনবিলাক আমি দেখি আছোঁ তো গতিকে অকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নহয় তেনেকুৱা ধৰণৰ ব্যক্তি বিটিসি অঞ্চলত আহি পেলাই এই নিৰ্বাচনৰ এটা আলম লৈ যিখিনি কথা বতৰা ব্যৱহাৰ পাতি যেনেকৈ ইয়াত ব্যৱহাৰ কৰিছে এই কথা বতৰাবিলাকো ৰাইজে বিটিসিবাসী ৰাইজে বেয়া পাইছে সেইবাবে আপুনি ক'ব খোজে তো বিটিসি অঞ্চল অতি অশান্ত অঞ্চল আছিল হিংসা জৰ্জৰ অঞ্চল আছিল বিটিসি অঞ্চলৰ বাহিৰৰ ব্যক্তিসকলে ইয়াত আহিবলৈ বহুত টান পাইছিল আৰু এটা ভয়ো হৈছিল এই কথাটো সকলোৱে জানে কিন্তু আজি হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত বিটিসি সৃষ্টি হোৱাৰ পিছত আজি বিপিএফ ৰাজনৈতিক দল অসমৰ আঞ্চলিক ৰাজনৈতিক দল গঠন কৰি বিটিসি অঞ্চলত বসবাস কৰা জাতি জনগোষ্ঠী ভাষা ধৰ্মাৱলম্বী ৰাইজ একত্ৰিত কৰি পেলাই ইয়াত শান্তি প্ৰতিষ্ঠা কৰি যেনেকৈ উন্নয়নৰ ধাৰাবাহিকতা যেনেকৈ আগুৱাই গৈছে ইয়াৰ কাৰণে বিটিসিবাসী ৰাইজে এনেকুৱা ধৰণৰ ব্যৱহাৰ কথা বাতৰা বিশৃংখল অসুস্থ অশান্তি এইটো কোনেও নিবিচাৰে তো গতিকে তেখেতে এনেকুৱা যিটো আচৰণ কৰিছে বা এনেকুৱা ধৰণৰ যিটো এটা ব্যৱহাৰ কৰিছে সেইটো বেয়া পাইছে আপোনালোকে জানিছিলেনে যে এই বিটিসি যি নিৰ্বাচন বিটিআৰ হোৱাৰ পিছত এই নিৰ্বাচনত বিজেপি এনেধৰণে এতিয়া দুফাল হ'ব আপোনালোকৰ এটা বাহ বুলিয়ে ক'ব পাৰি কাৰণ আগন্তুক নিৰ্বাচনসমূহত আপোনালোকৰ মিত্ৰজোঁট চৰকাৰ আৰু দিল্লীতো বৰ্তমান আপোনালোকৰ মিত্ৰজোঁট থকা বুলিয়ে কয় আৰু বৰ্তমান দিছপুৰতো কিন্তু স্পষ্টভাৱে ভঙা হোৱা নাই আপোনালোকৰ মিত্ৰজোঁট কিন্তু এতিয়া বাহডাল যেন ফালি গৈছে নিৰ্বাচনলৈকে সময়ো নাই আপোনালোকে ভাবিছিলেনে যে বিটিআৰ হোৱাৰ পূৰ্বে বা নিৰ্বাচনটোত এনেধৰণে বিজেপি আপোনালোকৰ বিৰুদ্ধে বুলিয়ে কৈছোঁ এনেধৰণে নিৰ্বাচনী প্ৰচাৰসমূহ কৰিব এই কথাটো আমি ইতিমধ্যে ক'লোৱে যে আমি অবাক হৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেকৈ আমাক আক্ৰমণ কৰিছে এইটো কিহৰ কাৰণে এইটো কেতিয়াৰ পৰা আমিতো কেতিয়াও তেনেকুৱা আমি দেখা নাছিলোঁ পঞ্চায়ত নিৰ্বাচনসমূহত আপোনালোকে হঠাৎ তেনেকুৱা ধৰণৰ এই ব্যৱহাৰ এইবিলাক যিটো চৰিত্ৰ এইটো কেনেকৈ আৰম্ভ হ'ল কাৰণ বিপিএফ ৰাজনৈতিক দল এটা আঞ্চলিক ৰাজনৈতিক দল হোৱাৰ কাৰণে আমি কেতিয়াও কাকো আমি বিশ্বাসঘাতক কৰি অহা নাই অদূৰ ভৱিষ্যততো আমি কেতিয়াও কাকো দল সংগঠন ব্যক্তিক আমি কেতিয়াও বিশ্বাসঘাতক সেই বিশ্বাসঘাতকতা চৰিত্ৰ আমাৰ নাই তো আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকুৱা স্বভাৱ দেখুৱাইছে এইটোতো এটা সাংঘাতিক বিশ্বাসঘাতকতা এটা চৰিত্ৰ মানে আপুনি ক'ব খোজে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিয়ে যিসকলে কৰি আছে তেওঁলোকে বিশ্বাসঘাতকতা কৰিছে আপোনালোকৰ লগত সেইটোতো আপোনালোকে দেখিছে ছবি দেখিটো সেইটোতো স্পষ্ট কথা নিশ্চয়কৈ এই বিশ্বাসঘাতকতাৰ এই ফলটো 2021ত কেনেধৰণে পাব বুলি ভাবে তেখেতে নিজে গম পায় কাৰণ এইখন ছেমি ফাইনেল বুলি কয় তেখেতে সেইটো ছেমি ফাইনেল বুলি কৈছে আৰু এই কথাটো সত্য কথা কাৰণ এইটোৰ কাৰণে বহুত উপৰজুপুৰি তেখেতে ইয়াত জপিয়াই কৰিছে যে কথাটো হ'ল তেখেতৰ এটা পাৰ্চনেল এজেণ্ডা আছে সেইটো অসমবাসী ৰাইজে সকলোৱে জানে কংগ্ৰেছৰ নেতা কৰ্মীও জানে বিজেপিৰ নেতা কৰ্মীও জানে সকলো দল সংগঠনৰ নেতা কৰ্মীও যিকোনো প্ৰকাৰে অসমত মুখ্যমন্ত্ৰী হ'ব লাগে
তো এইটোৰ কাৰণে এই BTC ইলেকশ্যনত তেখেতে এটা টেণ্ডাৰ লোৱাৰ দৰে দায়িত্ব লৈ পেলাই অকলে মই ইয়াত BPF দলক হেৰুৱাই BJP চৰকাৰ কাউন্সিলত গঠন কৰি পেলাই মই এটা নিজক হিৰো এই টেণ্ডাৰটো কেন্দ্ৰৰ পৰা লৈছে নেকি ক'ৰ পৰা লৈছে নাজানো অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালতো মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰ হয় সেই টেণ্ডাৰটো ক'ৰ পৰা তেওঁ পাইছে বা লৈছে সেইটো তেখেতৰ কথা কিন্তু দেখাত তেখেতৰ যিটো অংগী ভংগী সেইটো তেনেকুৱা একেবাৰে কাৰণ মই এইখনে কৈছোঁ যেতিয়া দিল্লীত অমিত শ্বাহক লগ কৰিছিলে শেহতীয়াভাৱে BTR হোৱাৰ পিছত BTC নিৰ্বাচনৰ প্ৰাকখনত আপুনিও প্ৰকাৰ কথাসমূহ কৈছে তাৰপিছত কৈছিলে আহিছিলে ইয়াত BTD মিটিংসমূহ কৰি আছে আৰু BTDত এইবাৰ BJP চৰকাৰ হ'ব বুলি কৈ আছে গতিকে টেণ্ডাৰটো আপুনি প্ৰত্যক্ষভাৱে নকলেও কেন্দ্ৰৰ পৰা পোৱা বুলি অনুমান কৰিব পাৰে আৰু সৰ্বানন্দ সোণোৱালক কিবা জনাব নেকি অসমৰ মুখ্যমন্ত্ৰীগৰাকী তো এই কথাটো তেখেতে যেনেকুৱা ধৰণৰ এইটো টেণ্ডাৰ যিটো তেওঁ কাম কৰি আছে যে এই কথাটো এনেকুৱা ধৰণৰ ইয়াত যদি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যদি BJP চৰকাৰ গঠন হয় তেতিয়া লিডাৰশ্বিপ যিটো দখল তথা ক্লেইম সেইটো অট'মেটিক আহি যাব এই কথাটো হ'ল তেওঁৰ এটা মানে ভৱিষ্যত যে এটা পৰিকল্পনা যে ইয়াত মই বেছ কৰি পেলাই কাৰণ মোৰ জোৰত মোৰ প্ৰচেষ্টাত ইয়াত BJPটো আহি গ'ল এটা সাৰপ্ৰাইজ দিব বিচাৰা স্বভাৱটো তেখেতৰ আছে তো ইয়াতো এটা সাৰপ্ৰাইজ কৰি পেলাই লিডাৰশ্বিপক তেওঁ সন্তুষ্ট কৰিব বিচাৰিছে যাহাতে তেওঁক মানে মুখ্যমন্ত্ৰী পদৰ কাৰণে যাহাতে প্ৰক্ষেপ কৰে আৰু নিশ্চয়কৈ আজি কথাসমূহ পুৰা মুকলিমূৰীয়াকৈ কৈ আছে মোৰো প্ৰশ্ন বহুত আছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে BTDত আৰু সেই দিন গ'ল এতিয়া আৰু ভয় খোৱাৰ ৰাজনীতি নচলিব আপোনালোকে ভয় খুৱাই বা ভিত্তি ভয় ভাবুকি দি চৰকাৰলৈকে অহা বুলি কয় তেখেতে এতিয়া আৰু সেই দিন যোৱা বুলি কৈছে এতিয়া আৰু ভয় খুৱাই কোনো লাভ নহ'ব বুলি কথাটো কিমান সত্য ভয় কৰা ভয় দেখুওৱা তেনেকুৱা BTC দেখুওৱা নাই তেওঁ যি কথাটো কৈছে তেওঁৰ কিবা এটা পৰিকল্পনা আছে পৰিকল্পনাটো মুখ্যমন্ত্ৰী প্লাছ ইলেকশ্যনত কিবা পৰিকল্পনা থাকিব ইয়াৰ কাৰণে সেই ভয় ভাৱৰ কথাটো তেওঁ বেছিকৈ প্ৰথমৰ পৰাই হাইলাইট কৰিছে ইয়াৰ আঁৰত কি আছে আৰু নিৰ্বাচনটো BTC অঞ্চলত ধুনীয়া এটা মানে উৎসৱ হিচাপত সদায় হয় ইয়াত ধুনীয়াকৈ সকলোৱে অংশগ্ৰহণ কৰে সকলো জাতি ভাষা ৰাইজ ইয়াত BTC নিৰ্বাচনত অংশগ্ৰহণ কৰি পেলাই আনন্দ বোধ কৰে তো ইয়াত ভয় আতংক সেইটো কৈ পেলাই যিটো চেলেঞ্জ কৰিব বিচাৰিছে কথাটো তেওঁ যিটো ষ্টাইলত কৈছে যে তেওঁৰ যিটো বডি লেংগুৱেজ তেওঁৰ যিটো কোৱাৰ যিটো মানে ঢং সেই ঢংটো কি নিজে ভয় দেখুৱাব বিচাৰিছে নিজে নিজৰ একদম মানে ষ্টাইলত মানে যিটো ষ্টাইল আৰু যে একদম ভয় কৰিবলগীয়া নাই মই আছো মুখ তুমুক মানে কি আছে কাকো খাতিৰ বাতিৰ নকৰিবি একো চিন্তা নাই মানে তেওঁৰ পালৰ পৰাহে যিটো এটা হেৰি অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে মানে তেওঁৰ যিটো এটা হি লাইনত তেওঁ ইনস্পায়াৰ কৰিব গৈ আছে তেওঁৰ যিটো বডি লেংগুৱেজ এই শব্দবিলাক প্ৰয়োগ কৰাত প্ৰয়োজন কি আছে তেওঁহে এটা মানে কি বুলি কয় এইটো আপোনালোকে ভয় কৰা বুলি কৈছিলে ভয় ভাবুকি দিয়া বুলি কৈছিলে আপুনি নিশ্চয়কৈ উত্তৰটো দিলে না এই কথাটো তেওঁ যিটো কথা কৈছে এই কথাটো ৰাইজৰ ওচৰত সুধিলে হ'ল ইয়াত কোনে ভয় দেখুৱাই কোনে ভয় কৰে কাৰ ভয় কৰিবলগীয়া নাই ইয়াতে একোৱেই নাই মই আন এটা আৰু প্ৰশ্ন কৰিম ভৱিষ্যতবাণী 2021 চনৰ বিধানসভা নিৰ্বাচনলৈকে বেছিদিন নাই ধৰি লোৱা হ'ল আপোনালোকে ভবাৰ দৰে এইবাৰ কাউন্সিল আপোনালোকৰ BPFৰ হাতলৈকে আহিল আহাৰ পিছত 2021 চনৰ যি ফাইনেল খেলখনত আপোনালোকে 126টা সমষ্টিত কিবা চিন্তা চৰ্চা কৰিছে নেকি যে BPF এইবাৰ 126টা সমষ্টিতে চিন্তা চৰ্চা কৰিব কাৰণ আপোনালোকক জোকাই তুলিলে BJPয়ে এনেকুৱা ধৰণৰ কিবা চিন্তা চৰ্চা হ'ব পাৰে নেকি গোটেই আমাৰ চিন্তাধাৰাবিলাক হ'ল ৰাইজৰ ওপৰত কাৰণ আপোনালোকৰ চিফেও বিশেষভাৱে কয় যে নগাঁও আপাৰসমত ৰাইজে যেনেকৈ ডিমাণ্ড কৰে ৰাইজে যিটো ভাল দেখে সেইটোকে আমিও BPF ৰাজনৈতিক দলে ভাল দেখোঁ যদি ৰাইজে যদি বিচাৰে যে এইবাৰ অসমৰ আঞ্চলিক শক্তি হিচাপে বিকল্প হিচাপে BPFক যদি বিচাৰে এইটো ৰাইজৰ ওপৰত আৰু এটা কথাটো ঠিক আমি আমাৰ যিটো মানে লিমিটেশ্যন সেই কথাও আমি বুজি পাওঁ কোনোবা ক'লে যে আমি যে একদম উপদিত হ'ম প্ৰশ্নটো এইকাৰণে সুধিছো তাৰ লগতে UDF আৰু BPFৰ মিত্ৰতাৰে অসমত অকণমান পৃথক ৰাজনীতি দেখা পাব পাৰে নেকি নে কৈছে তেনেকুৱা একো নাই এতিয়া কথাটো হ'ল অকল BPF নহয় অসমৰ যিমান ৰাজনৈতিক দল আছে আপোনালোকে আজি দেখিছে যে BTC নিৰ্বাচনৰ ফলাফলটো কি হ'ল সেইটো বেছ কৰি পেলাই সকলো ৰাজনৈতিক দলে
আগন্তুক বিধানসভা নিৰ্বাচনৰ ক্যালকুলেশন হিসাব নিকাশ পৰিকল্পনা তেওঁলোকে সকলো ৱেটিঙত আছে এই কথাটো আপোনালোকে দৃষ্টিগোচৰ হৈছে আজিৰ তাৰিখত এই সময়লৈকে আপুনি এৰি থৈছে আৰু ৰাজ্যলৈকে এৰি থৈছে এই প্ৰশ্নটো আৰু বিআই নিউজ চাই থকা দৰ্শকসকলেও বুজি পাব যে মই কি কাৰণত প্ৰশ্নটো কৰিছিলোঁ আন এক প্ৰশ্ন আজিৰ তাৰিখত এই মুহূৰ্তত যদি আপোনাক যদি সুধো যে 40খনকৈ আসনৰ ভিতৰত আপোনাৰ অংকই কিমানখন আসন এই মুহূৰ্তত পাব বুলি ক'ব পাৰে এইটো প্ৰথমৰ পৰা এতিয়ালৈকে কোৱা হৈছে আৰু ৰিজাল্টত হেতু ক্লিয়াৰ মেন্ডেট আমি যেটো কৈছো হেতু ওলাই আহিব 30খন আসন গ্যাৰান্টেড বিপিএবি পাব অকলে এটো ক্লিয়াৰ ইয়াৰ কোনো আৰু এই আপোনালোকে 30খন আসন পালে পোৱাৰ পিছত আকৌ দিছপুৰত এই বিষয়টোক লৈ আলোচনা হ'ব নে নাই চৰকাৰ গঠন হৈ যোৱাৰ পিছত এই যে আপোনালোকক এতিয়া মাধুমাৰ দি থকা বুলি কৈছো ৰাজনৈতিক ক্ষেত্ৰখনত কিছুমান শব্দ কিছুমান বাক্য বানাৰো আপোনালোকক কৈ আছে যে কিছুমান অপপ্ৰচাৰ কৰা বুলি কৈ আছে বিপিএফৰ বিৰুদ্ধে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই সমূহৰ বিষয়ে আপোনালোকে কিন্তু এতিয়াও দিছপুৰত আপোনালোকৰ মৃত্যুজতৰ কথাটো অসমৰ মুখ্যমন্ত্ৰীয়ে কোনো স্পষ্ট কৰা নাই সভাপতিয়ে কৈ আছে বিজেপিৰ ৰাজ্যিক সভাপতিয়ে যে পঞ্চায়ত পৰ্যায়ৰ নিৰ্বাচনতে আপোনালোকে মৃত্যুতা ভংগ কৰিছে কি ইয়াৰ এইবিলাকৰ বিশ্লেষণ হ'ব নে নাই পঞ্চায়তত কিবা হৈছে নহৈছে এইবিলাক তেখেতে আজিহে এইবোৰ কথা কোৱাৰ সময় পাইছে নেকি সেই সময়ত কেলে কোৱা নাই এইবিলাক এনে এটা ব্লেম তথা বৰ্ণামী কৰাৰ কাৰণে এইবিলাক এটা তেওঁলোকৰ এটা বিবেচনা তেনেকুৱা ধৰণৰ কোনো আমি বিশ্বাসঘাতক কেতিয়াও আমি কাকো কৰি অহা নাই আৰু ভৱিষ্যতত নকৰোঁ এই কথাটো মই বাৰেপতি কৈ আছো তো ইয়াৰ কাৰণে তেখেতসকলে যেটো এটা ভাবিছে যে আমি কিবা এটা কৰিছো বা আমি কৰিব এই কথাবিলাকক তেওঁলোকে আগতে কোৱা নাই কিয় বা এতিয়াও স্পষ্টকৈ নকয় কিয় কথাটো তেনেকুৱা এতিয়াও 1000 কোটি টকা কেলেংকাৰী আপোনালোকৰ ওচৰত এটা অভিযোগ আনিছে যে আপোনালোকে 1000 কোটি টকা কেলেংকাৰী কৰিছে উন্নয়নৰ কাম কৰাটো যদি কেলেংকাৰী কৰা হয় তেতিয়া অসম চৰকাৰে আজি যিখিনি আঁচনি ৰূপায়ণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ পৰা যিখিনি আমাৰ আঁচনি আহিছে তেতিয়া হলে হে গোটেইবিলাকে কেলেংকাৰী হ'ব আপোনালোকক মেকুৰী আখ্যা দিছে আপোনালোকে মেকুৰীৰ দৰে দিছপুৰে পঠায় নৰেন্দ্ৰ মোদীয়ে পঠায় আপোনালোকে মাজত লগ হৈ পিঠা খোৱাৰ দৰে সমগ্ৰ আঁচনি খোৱাৰ এটা অভিযোগ কিমান দূৰ সত্য এই কথাটো প্ৰশ্ন হিচাপত কৰাৰ পূৰ্বে এটা কথাটো আপোনালোকে জানি থোৱাটো ভাল যে বিটিচিখন হল এটা আণ্ডাৰ দি কনষ্টিটিউচনেল প্ৰভিজন অফ 6 শিডিউল এইটো পূৰ্ণাংগ ৰাজ্য নহয় এইটো হল এটা পৰিষদ কাৰ্বি আংলং লেখিয়া এনচিএল লেখিয়া তো এই কথাটো আজি এই নিৰ্বাচনত মই যেটো লক্ষ্য কৰিছো মানুহে পাহৰি গৈছে যে বিটিচিখন এটা ৰাজ্য হয় তো ইয়াৰ কাৰণে এইটো খেলি হোৱা নাই সেইটো খেলি হোৱা নাই সেইটো খেলি হোৱা নাই কাৰণ এটা কাউন্সিলৰ বহুত লিমিটেশন পাৱাৰ থাকে যেনে ইয়াত আমাৰ বিত্ত বিভাগে বিটিচি তথা পৰিষদত নাই গৃহ বিভাগ ইয়াত নাই ন্যায় বিভাগ ইয়াত নাই ইভেন ইলেক্ট্ৰিচিটি যেটো বিভাগ পাৱাৰ ডিপাৰ্টমেন্ট সেইটো নাই ৰাজহ বিভাগ যদিও দিয়া হৈছে তাতে ৰেজিষ্ট্ৰেচন আৰু সেটেলমেন্ট জৰিপ কৰাৰ কাৰণে যেটো পাৱাৰ যেটো ক্ষমতা দিয়া হয় সেইটো ইয়াত নাই তো সেই উইদিন দি লিমিটেড পাৱাৰ আজি বিটিচি চৰকাৰ হাগ্ৰামা চৰকাৰে এইখিনি অসম চৰকাৰে নিয়ন্ত্ৰণ কৰি আছে বিত্ত বিভাগৰ পৰা আৰম্ভ কৰি না এই কথাটো হল অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ কথা নহয় সাংবিধানিক বিধি ব্যৱস্থাটোৱে সেইটো যে কাউন্সিল হোৱাৰ কাৰণে ইয়াত বিত্ত বিভাগটো নাই গৃহ বিভাগটো নাই এইটো নতুন কথা নহয় কিন্তু আজি নিৰ্বাচনত যিখিনি কথা বতৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে এইটো ৰাজ্য চৰকাৰ এটা শাসন কৰি থকা সময়ত যিখিনি ব্লেম ল'বলগীয়া হয় বা যিখিনি দায়িত্ব ল'বলগীয়া হয় তেনেকুৱা ধৰণৰ তেখেতে বক্তব্যবিলাক দাঙি ধৰিছে তেওঁ পাহৰি গ'ল বিটিচিক ৰাজ্য কৰি পেলালে মন্ত্ৰীগৰাকী হিমন্ত বিশ্ব তেখেতৰ বক্তব্যবিলাক তেনেকুৱাই আৰু আপোনালোকৰো যদি কিবা যদি ভুল ধাৰণা যদি আছে তেখেতৰ কথাত যদি আপোনালোকে যদি সত্যতা বুলি বিবেচনা কৰিছে তেতিয়া তাৰ পূৰ্বে আপোনালোকে এটা কথাটো স্পষ্ট হ'ব লাগিব এইখন ৰাজ্য নহয় এইখন এটা পৰিষদ কাউন্সিল 2003 চনত আপোনালোকে কেন্দ্ৰৰ লগত চুক্তি কৰিছিল এই কথাও পিয়ানিজু দৰ্শকসকলে জানে অৱগত হয় কিন্তু কথাটো হৈছে যেনেকৈ আপোনালোকৰ মিত্ৰজোঁটৰ চৰকাৰৰ এজন প্ৰভাৱশালী মন্ত্ৰীয়ে যেতিয়া এনে ধৰণৰ প্ৰশ্নসমূহ কৰে আপুনি উত্তৰসমূহ দিছে তেতিয়া জনসাধাৰণৰ বিপাঙত পৰে যে কথাটো হয় কি সঁচাকৈ দিল্লী আৰু দিছপুৰে দিয়া টকাসমূহ
বিজেপি লগত মিত্ৰজোঁট হৈ থকা BPFৰ বিষয়ববীয়াসকলে খাই পেলাইছে নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হয় আৰু আপোনালোকেও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বান্দৰ বুলি কৈছে মই এইসমূহ প্ৰশ্ন এইকাৰণে সুধিছোঁ যে এটা আমোদ প্ৰমোদৰ এটা বিনোদন হৈ পৰিছে ৰাজনৈতিক নেতাসকলৰ মন্তব্যসমূহ কিন্তু আপুনি প্ৰতিখন ক্ষেত্ৰতে কৈ আছে যে নিৰ্বাচনটো এটা উৎসৱ কি ক'ব যে জীৱ জন্তুৱে বহুত স্থান পাইছে BTC নিৰ্বাচনত সেইটো বেলেগ কথা বাৰু কিন্তু কাৰাপশ্যনৰ কথা যিবোৰ কথা আঙুলিয়াব বিচাৰিছে ইয়াত তেনেকুৱা কোনো কাৰাপশ্যন হোৱা নাই আৰু BTC নিজাববীয়া যিটো টেক্সেশ্যন কৰাৰ কাৰণে GST শ্বেয়াৰ কৰাৰ কাৰণে কাউন্সিলক ক্ষমতা দিয়া হোৱা নাই নহয় ৰাজ্য চৰকাৰে দিব লাগিব কেন্দ্ৰীয় চৰকাৰে দিব লাগিব কাৰণ সেইটো এটা কাউন্সিল ইয়াত এটা BTC চুক্তিত এটা ফৰ্মুলা কৰা হৈছে টোটেল পপুলেশ্যন অসমত কিমান তাৰে 12.19% BTC অঞ্চলত বসবাস কৰে আৰু সেই অনুযায়ী অসম চৰকাৰৰ বাজেট প্ৰভিজন সদায় BTC প্ৰশাসন তথা কাউন্সিলৰ কাৰণে 12.19% প্ৰত্যেক বছৰে দিব লাগে এতিয়া এনেকুৱা পুঁজি তথা পইচা BTC চৰকাৰ BTC বাকী ৰাইজে পাইছে না নাই এই কথাটো কাৰ ওচৰত সুধিম এই কথাটো কেতিয়াবা আলোচনা হৈছে নে কোনোবা মিডিয়া আমাৰ কবাত তেনেকুৱা অসমৰ আমাৰ বুদ্ধিজীৱী তথা বৌদ্ধিক মহলত এইবিলাক চৰ্চা চিন্তা হৈছে নে আজি কাৰাপশ্যনৰ কথাটো কোনোবা এজনে কৈছে 2-4জনে এইটো সঁচা বুলি ভাবিছে কিন্তু এই কাৰাপশ্যন যেটো কথা বা যিখিনি অলপ মানে চৰ্চিত হৈছে তাৰ পূৰ্বে আমি গতি প্ৰশাসনীয় ব্যৱস্থাটো নিয়ম নীতি বিধি তথা সাংবিধানিক ব্যৱস্থাৰ কথা আমাৰ ওচৰত জ্ঞান নাই মোৰ এটা প্ৰশ্ন মনলৈকে আহিছে এটা কথা মনত পৰিছে দুৰ্গা দাস বৰুৱাই কৈছিল কংগ্ৰেছী বিধায়ক তেখেতে কৈছে যে এই যে বিজেপি আৰু BPFৰ মাজত এই মিত্ৰতাৰ যি সম্পূৰ্ণৰূপে যি কাম কাজসমূহ এতিয়া ওলাই পৰিছে বুলি কৈছে যে চুৰ সকলোৱে কৰিছে তেখেতৰ মতে যেহেতু আপুনি জীৱ জন্তুৰ প্ৰসংগত কোনো কথা কোৱা নাই ময়ো ভাল পাইছোঁ যে আপুনি আপোনাৰ স্থিতিতে অটল আছে আজি তাৰিখলৈকে যে ৰাজনীতি কৰা বিষয়টো ইমান তললৈকে নমাই দিয়া নাই মই চেষ্টা এটা কৰি চাইছিলোঁ যে আপোনাৰ মুখৰ পৰাই কিবা এটা জীৱ বা জন্তুৰ নাম উলিয়াব পাৰোঁ নেকি মই পৰা নাই এতিয়া মই কৰিম যে তেখেতে কৈছে যে এই সমগ্ৰ প্ৰক্ৰিয়াটো বিশেষভাৱে আপোনালোকৰ লগত থাকি দুৰ্নীতি কৰা আৰম্ভ কৰিছে আৰু এই নিৰ্বাচন হোৱাৰ বাবেহে গম পোৱা বুলি ক'লে যদি নিৰ্বাচনৰ সময়ত থাপ নামেলিলেহেঁতেন তেতিয়াহ'লে বোলে এই দুৰ্নীতিসমূহৰ কথা গমকি নাপালেহেঁতেন ৰাইজে দুৰ্গা দাস বৰুৱাই এই প্ৰশ্নটো ৰাইজৰ মাজত কৈছে যে এই যে শ কোটি টকাৰ দুৰ্নীতিসমূহ নিৰ্বাচনৰ মাজত BTR হোৱাৰ পিছত নিৰ্বাচনৰ খামখিলি হোৱাৰ বাবে পোহৰলৈ আহিছে তেনেকুৱা একো নাই তেখেতে যিবোৰ কথা কৈছে তেওঁ মাজে মধ্যে কথাটো ক'ব লাগে বুলি কিবা কৈছে আৰু কথাটো হ'ল তেনেকুৱা পইচা BTC তথা কাউন্সিলে পাইছে ক'ত আৰু প্ৰত্যেকটো পইচা চৰকাৰী পইচা আজিকালি ইয়াত এজি অডিট হয় ইয়াত অডিট হয় এটা নিয়ম অডিট দিব পৰা নাই বুলিও এটা প্ৰশ্ন আছে কেলে 1000 কোটি টকাৰ অডিট দিব নোৱাৰা বুলি মন্ত্ৰী বিত্তমন্ত্ৰীয়ে কয় অসম চৰকাৰৰ এই কথাটো আজি নিৰ্বাচনৰ সময়ত মাইকত কোৱা মিডিয়াৰ ওচৰত কোৱা অফিচিয়েলি তেখেতে কেতিয়াবা চিঠি লিখিছে এজন বিত্ত বিভাগৰ মন্ত্ৰী হৈ পেলাই কিবা যদি খেলি মেলি আছে এনেকে এইটো খেলি দিয়া নাই সেইটো খেলি দিয়া নাই কেতিয়া তেওঁ তেনেকুৱা চিঠি লিখিল কেতিয়া ইনষ্ট্ৰাকশ্যন দিছে UC কেতিয়া বিচাৰিছে কেতিয়া দিব পৰা নাই এইবিলাক ৰাইজৰ আগত উদুঙাই দিলে হ'ল তেখেতে পাৰে নেকি কেতিয়াহে আমি ক'ব লাগিব তেতিয়াহে আমি জানা মানুহবিলাকে বিশ্বাস কৰিব লাগিব যে কথাটো হা কাৰণ তেওঁ কোনোদিন তেনেকুৱা চিঠি লিখি পোৱা নাই যে ইমান পইচা দিয়া হৈছে ইমান UC কেলি দিয়া নাই ইমান প্ৰগ্ৰেছ ৰিপৰ্ট কেলি নাই ফিজিকেল যেটো মানে এচিভমেন্ট কেলি নাই এই কথাটো কেতিয়াবা বিত্তমন্ত্ৰী হৈ পেলাই BTCক লিখিছে নেকি তেনেকুৱা চিঠি এটা দেখাব পাৰে নেকি ৰাইজৰ ওচৰত এইটো মই স্বাস্থ্যমন্ত্ৰীগৰাকীক লগ কৰিলে নিশ্চয়কৈ সুধিম এই প্ৰশ্নটোৱে মই আন এটা প্ৰসংগ আহিম যেতিয়া 3টা টাৰ্মছ আপোনালোকে চলাইছে BTCৰ কি উন্নয়ন হোৱা বুলি ভাবে এই 3টা বছৰত আজি BTC বাকী লোকসকলেও চাই আছে আপোনাৰ অনুষ্ঠানটো কি ডেভেলপমেণ্ট হৈছে এই 3টা বছৰত 3টা টাৰ্মত প্ৰথমটো হ'ল BTCত আছিল কি অকল BTC বুলি নহয় যেটো অসমখন কেতিয়াবা মাজে মধ্যে আমি আলোচনাত যেটো ভাগ কৰি দিওঁ উজনি অসম নামনি অসম উত্তৰ অসম দক্ষিণ অসম পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ জাতি জনগোষ্ঠী যেটো কোৱা হয় তো গুৱাহাটীৰ পশ্চিম পিনি 2003 চন BTC চুক্তিৰ পূৰ্বে উচ্চ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান আছেনে আছিল নে নাই 2003 চনৰ পিছতে আহিছে 2003 চন BTC চুক্তি 2005 চনত BPF ৰাজনৈতিক দল ইয়াৰ পিছতে নামনি অসমত ইমান ছাত্ৰ ছাত্ৰী আছে আমাৰ লাখ লাখ এই ছাত্ৰ ছাত্ৰী সকলৰ শিক্ষা
মানে উচ্চ শিক্ষা পাবৰ কাৰণে এটা সময়ত আইনৰ দৰে আছিল যে নামনি অসমৰ বিশ্ববিদ্যালয় হ'ব নোৱাৰিব, ইঞ্জিনিয়াৰিং কলেজ হ'ব নোৱাৰিব, মেডিকেল কলেজ হ'ব নোৱাৰিব, কথা বতৰাবিলাক তেনেকুৱা ধৰণৰ আছিল, অতি দুৰ্ভাগ্যজনক আছিল। আমি BTC অঞ্চলত জন্মগ্ৰহণ কৰাৰ কাৰণে BPF আঞ্চলিক ৰাজনৈতিক দলে সদায় আমি এই নামনি অসমৰ প্ৰাধান্যতা আমি দি আহিছোঁ, যাৰ কাৰণে আজি BTC অঞ্চলত এইটো মানে কি বুলি ক'ব, এইটো কেতিয়াও সপোনো দেখা নাছিল যে ইয়াত যে ইউনিভাৰ্চিটি হ'ব, ইঞ্জিনিয়াৰিং কলেজ হ'ব, চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজিৰ দৰে ইয়াত অনুষ্ঠান হ'ব, আজি এইখন ডিম ইউনিভাৰ্চিটি হ'ব, টেকনিকেল ইউনিভাৰ্চিটি হ'ব, হয়তো আপোনালোকেও কেতিয়াও এইবোৰ কথা ভবা নাছিল। গাঁও অঞ্চলৰ ৰাস্তা পদূলি দং বান এই কথাটো মই নকওঁ, ইলেক্ট্ৰিচিটি এইবিলাক কথাটো মই নকওঁ। এতিয়া কথাটো হ'ল আজি পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচি বা ভাৰতবৰ্ষখন কেনেকৈ প্ৰশাসনিক ব্যৱস্থা কেনেকৈ চলিছে, আঁচনিবিলাক কেনেকৈ আহে, কেনেকৈ ৰূপায়ণ হয়, ৰাইজে কেনেকৈ মানে উপকৃত হয়, এইটো এটা ব্যৱস্থাৰ মাজেদি হয়, এটা ছিষ্টেমৰ মাজেদি হয়। BTC অঞ্চলত ছিষ্টেম বোলা চৰকাৰী প্ৰশাসনীয় যন্ত্ৰ দিল্লীয়ে এই BTC অঞ্চলত কেতিয়াবা দেখিছিল নে? দিছপুৰে কেতিয়াবা এই অঞ্চলটো এটা অসমৰ এটা অংগ বুলি কেতিয়াবা দিছপুৰে ভাবিছিল নে? যদি নাভাবে, যদি একোৱে গমে নাপায়, তেতিয়াহ'লে ইয়াত যে ৰাস্তা পদূলি হ'ব লাগে, ইয়াত যে আমাৰ ইলেক্ট্ৰিচিটি হ'ব লাগে, ইয়াত যে স্কুল ইউনিভাৰ্চিটি হ'ব লাগে, ভাবিব কেনেকৈ? সেইবিলাক একো ভবা নাছিল। এইবিলাক গোটেই যেতিয়া আমাৰ সংগ্ৰাম হৈছিল, সেই সংগ্ৰামত এইবোৰ কথা যথেষ্ট উল্লেখ হৈছিল। সংগ্ৰামৰ মাজেদি আলোচনাৰ মাজেদি যেতিয়া চুক্তি স্বাক্ষৰ হ'ল, সেই চুক্তিৰ সময়ত বহুত কথাবিলাক চৰ্চিত হৈছিল। ইয়াৰ সংগ্ৰাম কিহৰ কাৰণে হৈছে? উচ্চ শিক্ষা পাব লাগে, শিক্ষা গ্ৰহণ ইয়াত পাব লাগিব, ইমান নিবনুৱা যুৱ যুৱতীসকল আছে, তেওঁলোকৰ ইয়াত সংস্থাপন হ'ব লাগিব। এই অঞ্চল কৃষিজীৱী অঞ্চল, ইয়াত আজি নতুনত্ব তথা উন্নত মানদণ্ডৰ ইয়াত কৃষি উৎপাদন ইয়াত হ'ব লাগিব। এই গোটেই কথাবিলাকক এটা নতুন দৃষ্টিভংগীত যেতিয়া আমি বিচাৰিলোঁ বা চালোঁ, বা আজিৰ পৃথিৱী তেনেকুৱাই নতুন যিটো এটা আউটলুক, তো সেই কথাবিলাক চিন্তা চৰ্চা কৰি কাম কৰি আহি আজি দল গঠন কৰাৰ পিছতহে এই অঞ্চলত আমাৰ এই উন্নয়ন বুলি যিটো শব্দ, সেই শব্দটো ইয়াত আৰম্ভ হৈছে। BTC তথা BPF ৰাজনৈতিক দল জন্মৰ পূৰ্বে গাঁওবিলাকত ডাঙৰ কথা নকওঁ, প্ৰত্যেক গাঁৱত আমাৰ জান আছে, নৈ আছে, আৰু সেইবিলাককে সেই নদীবিলাকক সেই পানীবিলাকক আমি উঠাই পেলাই জলসিঞ্চনৰ ব্যৱস্থা, যিটো ট্ৰেডিশ্যনেল মেথড, পৰম্পৰাগতভাৱে যিটো আমাৰ খেতি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা হয়, তেতিয়া আমাৰ গাঁৱৰ ৰাইজে গাঁৱৰ সেই দং বান কমিটিবিলাকে দৰখাস্ত কেনেকৈ লিখিছিল, সেই সময়ত আমাৰ সন্মানীয় বিধায়ক বা DC বা আমাৰ মন্ত্ৰী ডাঙৰীয়াসকলৰ ওচৰত যে অনুগ্ৰহ কৰি আমাৰ গাঁৱৰ এই কাচ্চা বান্ধটো বান্ধিবৰ কাৰণে 2000 টকা দয়ালু মহোদয়ে যাহাতে আবণ্টন দিয়ে। মাত্ৰ মানে সেইটো বহুত ডাঙৰ, কাৰণ এই 2000 পাবলৈ নাই। তো ইয়াৰ কাৰণে আমাৰ গাঁৱৰ ৰাইজৰ দৰখাস্তবিলাক তেনেকুৱা আছিল। এতিয়া BTC হোৱাৰ পিছত, BPF ৰাজনৈতিক দল গঠন হোৱাৰ পিছত আজি সেই একেখন গাঁৱৰ দৰখাস্ত আপুনি যাই পেলাই সোধক, এই ডঙৰ ওপৰত আমাৰ ইৰিগেশ্যন স্লুইচ গেট বনাবৰ কাৰণে 2 কোটি আবণ্টন দিয়ক। কিমান পাৰ্থক্য হ'ল এইটো আপুনি এটা হিচাপ কৰি চাওক। ৰাস্তা পদূলিবিলাক বনাবৰ কাৰণে আমাক 5000 টকা যাহাতে অনুগ্ৰহ কৰি দয়ালু মহোদয়ে যাহাতে আমাক অনুদান দিয়ে, তেনেকুৱাই আছিল। আজি হৈছে ইয়াৰ কাৰণে ৰাইজৰ দৰখাস্তবিলাক 5 কোটি টকীয়া আমাক ইয়াত দলং বনাই দিয়ক, 10 কোটি টকীয়া ইয়াত আমাৰ স্লুইচ গেট বনাই দিয়ক, স্কুল বনাই দিয়ক, হস্পিটেল বনাই দিয়ক, তেনেকুৱা ধৰণৰ আজি মানসিকতাটো আজি আমাৰ ৰাইজেও ঘটাব পাৰিছে। স্কুলবিলাকত LP স্কুল ME স্কুলৰ কথা বাদি দিয়ক, যে এটা মেট্ৰিক চেণ্টাৰ ইয়াত যে বাউণ্ডাৰী ৱাল লাগে, সেই কথাটো আমি কেতিয়াও ধাৰণা কৰিব পৰা নাছিল। স্কুলত বাউণ্ডাৰী কেনেকৈ থাকিব? স্কুলত বাউণ্ডাৰী ৱাল লাগে নেকি? আমাৰ ৰাইজৰ পৰিৱেশটো তেনেকুৱাহে আছিল। কিন্তু আজি আপুনি চাওক, বেছিভাগ আমাৰ স্কুলবিলাকত আজিৰ দিনটোত বাউণ্ডাৰী ৱাল হৈছে। চৰকাৰ যে আজিয়ে হৈছে এইটো নহয়, 1947 চনত স্বাধীন হোৱাৰ পিছত অসমত চৰকাৰ কণ্টিনিউৱাছলি আহি আছে। তো এইবোৰ আমাৰ BTC অঞ্চল, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ, হিমালয় পাহাৰৰ দাঁতি কাষৰীয়া নামনি অসম অঞ্চলত কোনে চাইছিল আছিল কি? মানে আপুনি ক'ব খুজে 2003 চনৰ পিছত যিখিনি BTC ডেভেলপ হৈছে, এটা ডিফাৰেঞ্চ এটা দিছে স্বাধীনতাৰ পিছত
বহু মন্ত্ৰী বিধায়ক আহি গ'লেও এটা মাহিয়াৰ দৃষ্টিৰে চোৱা বুলি আপুনি ক'লে BTADত আৰু আপোনালোকৰ চৰকাৰ অহাৰ পিছত এটা পৃথক এখন এটা উন্নয়নৰ ডেভেলপমেণ্ট অনাৰ কথা কৈছে BTC-বাসী ৰাইজে বিচাৰ কৰিব বিশ্লেষণ কৰিব অনুষ্ঠানটো চাই আছে তেওঁলোকে কিন্তু এইখিনিত এটা প্ৰশ্নও হয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনিয়ে ওলায় কিয়নো এইবাৰ BTC নিৰ্বাচনত তেখেতে আহিছে এইবাৰতো সমগ্ৰ দিছপুৰ দেখা পোৱা গৈছে BTCত দিছপুৰ আহা বুলি ক'লেও ভুল নহ'ব আৰু তেখেতে কৈছে যে এইবাৰ BTADত প্ৰৱেশ কৰি আহিলে অকণমান পৃথক যেন লাগে এই পৃথক ভাৱটো আপোনালোকে ধৰি ৰখা বুলি কয় যে অসমৰ বিভিন্ন অঞ্চললৈকে গ'লে যেনেকৈ অসম বুলি এটা ভাৱ হয় মই কোৱা কথা নহয় দেই অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে BTADত আহিলে অকণমান পৃথক ৰাজ্য এটা ঠাইলৈ অহাৰ দৰে লাগে আৰু এইখিনি কাম কৰিছে আপোনালোকে এটা পৃথক এটা ঠাই কৰি থোৱা বুলি কয় এইখিনি অঞ্চলত মানে কি সেন্সত কৈছে তেখেতে যাৰ কাৰণ আপোনালোকৰ এনেকুৱা ধৰণৰ কথা অসমীয়া ভাষা নচলে ইয়াত অসমৰ কলা কৃষ্টি সংস্কৃতি ইয়াত বিহু নচলে নাকি কোনটো কথাটো কৈ বিচাৰিছে ৰাজনৈতিক ক্ষেত্ৰখনৰ কথা মেৰপাজতে কৈছে তেখেতে যে মই BTADত যেতিয়া প্ৰৱেশ কৰোঁ তেতিয়া আমাৰ আপোন নালাগে ইয়াত BTADত যেন অসমখনৰ এটা বেলেগ পৃথক মোৰ কথা নহয় এইটো মোৰ প্ৰশ্ন এতিয়া ব্ৰাদাৰ আপুনি অসমীয়া ভাষাত মোৰ লগত কথা পথাৰ দৰে মই লাগি আছো আৰু ময়ো যিমান পাৰো চেষ্টা কৰিছো যে অসমীয়াত আপোনাৰ প্ৰশ্নৰ উত্তৰটো দিবৰ কাৰণে এতিয়া মই কিমান শুদ্ধ অসমীয়া ক'ব পাৰিছো এইটো আপুনি জানিব মই শুদ্ধই পাইছো তেতিয়াহ'লে এইখন অসমত কিবা কলা কৃষ্টি ভাষা সংস্কৃতি কিবা পৃথক লাগে ৰাজনীতি বেলেগ পৃথক লাগে এইবোৰ কথাবিলাক ইয়াৰ মিনটো কি তেওঁ কোনটো লক্ষ্য কৰি পেলাই কোনটো টাৰ্গেট কৰি পেলাই এই কথাটো ক'ব বিচাৰিছে সেইটো মোতকে আপুনি বেছিকে জানিব কাৰণ মই সাংবাদিক আপুনি ৰাজনীতিবিদ আৰু ৰাজনৈতিক ক্ষেত্ৰখনত আপুনি আছে আৰু তেখেতৰ এজন ৰাজনীতিবিদ তেখেতৰ মন্ত্ৰী আপুনিও মন্ত্ৰী ৰাজনীতিবিদ মই নহয় মই এটা সাধাৰণ ব্যক্তি হয় গোটেই দৃশ্যটো আমিও অধ্যয়ন কৰোঁ যে সমগ্ৰ অসমৰ চাৰি সীমা কেনেকুৱা ধৰণৰ আমাৰ চলি আছে এই গোটেই কথাটো আমিও BTC অঞ্চলত থাকি পেলাই আমিও চিন্তা চৰ্চা কৰোঁ অসমৰ বৈশিষ্ট্য এইটো হানি হোৱাটো আমি নিবিচাৰোঁ আৰু আমিও অসমৰ এজন ব্যক্তি হিচাপে অসমবাসী হিচাপে আমিও গৰ্ব কৰিবৰ কাৰণে আমিও খুব ভাল পাওঁ আৰু আমাৰ মহাপুৰুষসকলে আৰু বুদ্ধিজীৱী তথা যথেষ্ট আমাৰ যিমান চিন্তাবিদ ব্যক্তিসকল সবে কৈছে যে অসমৰ যেটো এটা পৰিবেশ বাৰে বৰণীয়া যেটো আমাৰ কালচাৰ দ্যাট ইজ দ্য বিউটি অফ আসাম তো সকলো ভাষা জাতি ধৰ্ম সেইবিলাকতো অলপ পৃথক থাকিব ইয়াত বড় অধ্যুষিত অঞ্চল বা আমাৰ বিভিন্ন মানে জাতি জনগোষ্ঠী অধ্যুষিত অঞ্চল ওজনী অসমৰ অসমীয়া ভাষা শব্দ হেতুটো অলপ বেলেগ নামনি অসমৰ আমাৰ অলপ বেলেগ আমাৰ বৰপেটাৰে অলপ বেলেগ ইভেন বড়ৰ মাজতে আমাৰ এই অঞ্চলৰ আমাৰ বড় ভাষাৰ যেটো সুৰ হেতু অলপ বেলেগ আমাৰ মানে সাপোজ বাক্সা সেই সাইডৰ ভাষাৰ যেটো সুৰ তাল হেতু অসমৰ বিভিন্ন ভাষাভাষী বসবাস কৰে আৰু প্ৰতিজন মানুহ ইয়াত পৃথক বুলি কৰি থৈছে বুলি মানে কথাটো হল বেকাকে লৈ গৈ পৃথক ৰাজ্য সৃষ্টি কৰাৰ কাৰণে ইয়াত BPF ৰাজনৈতিক দলে মানে এতিয়াও ষড়যন্ত্ৰ চলাই আছে কথাটো হিপিনি লৈ যাব বিচাৰাৰ দৰে তেওঁ কথাটো যদি ক'ব খোজে হিতুটো দুৰ্ভাগ্যজনক না আৰু এইবোৰ কথা বতৰা বিলাকে আলটিমেটলি পৃথক কৰাৰ কাৰণে এটা মনোভাৱ সৃষ্টি কৰিব সেইবোৰ কথা ক'ব নাপায় আমিও নিবিচাৰো আজি BTC হৈছে BTCৰ দ্বাৰা উন্নতি হ'ব লাগে হিতুই BTC বাকি ৰাইজে আমি সকলোৱে ইয়াতে আমি সিদ্ধান্ত গ্ৰহণ কৰি পেলাই ধুনীয়াকৈ BTCৰ আমি যাত্ৰাটো কৰিছো এতিয়া কথা বতৰা বিলাক তেখেতে যেটো কৈছে আমাৰ মানুহে একো পোৱা নাই মাটিৰ পাট্টা পোৱা নাই চাকৰি পোৱা নাই অসমৰ এজন মন্ত্ৰী আমাৰ তোমাৰ কিবা থাকে নেকি ব্ৰাদাৰ অসমীয়া মানুহে ইয়াত একো পোৱা নাই তেতিয়াহ'লে আমি ক'ব লাগে নেকি বড়ো মানুহ দিছপুৰত চাকৰি এটাও কিয় দিয়া নাই তো তেনেকৈ যদি সেই বড়ো অসমীয়া সংঘাতটো আকৌ আহিব লাগে নেকি মানে আমাৰ শব্দটো সাম্প্ৰদায়িকতাৰ বীজ সাম্প্ৰদায়িক বুলি হয় নহয় কিন্তু আমাৰ মানে অসমীয়া বড়ো যেটো সংঘাত আছিল এটা সেই সংঘাতটো আকৌ আনিব বিচৰা হোৱা নাই জানো সেইটো লাগে জানো আৰু নাই নিশ্চয় নালাগে তেতিয়াহ'লে সেইবোৰ কথাত কিবা মূল্য আছে আমি এইবোৰ কথাক আমি প্ৰশ্ৰয় দিয়ে নেকি তেওঁ কৈছে তেওঁ ভুল কৈছে এতিয়া আমি তেওঁ ভুল কৈছে বুলি আমি ক'ব নালাগে নেকি অসমবাসী ৰাইজে বুদ্ধিজীৱীসকলে ক'ব নালাগে নেকি যেটো মনটো ভাগ হৈছিল এই মনটো আমি এক কৰিব পাৰিছো ইয়াৰ কাৰণে হাগ্ৰামা মহিলাই ডাঙৰীয়াক অসমবাসী ৰাইজ হিচাপত আমি প্ৰাইজ দিব নালাগে নেকি তেওঁ মুজি আকু গোটেই আমাৰ সমাজখন
ধৰ্ম ভাষা জাতি জনগোষ্ঠী এটা একত্ৰিত কৰিব পাৰিছে যি কথাটো মই বাৰে বাৰে কৈ থাকোঁ যে তেখেতৰ নেতৃত্বত সমগ্ৰ BTC অঞ্চলৰ জাতি জনগোষ্ঠী ভাষা ধৰ্মাৱলম্বী ৰাইজক একত্ৰিত কৰি পেলাই আজি BTCৰ উন্নয়নৰ যাত্ৰা গৈ আছে সাংঘাতিক ভাল কথা এইটো আমি তেখেতক প্ৰাইজ দিব লাগে তেওঁ সেইটো সম্ভৱপৰ কৰিব পাৰিছে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ যিবোৰ কথা কৈছে তাৰ বিপৰীত কৈছে মানে সমন্বয় নালাগে বড়ো অসমীয়াৰ মাজত সম্পৰ্ক হ'ব নালাগে মিলন হ'ব নালাগে সমন্বয় হ'ব নালাগে একতা হ'ব নালাগে আকৌ পুৰণি দিনৰ কাজিয়াটো আনিব বিচাৰিছে বা কাজিয়া লাগে তেওঁৰ সেই কথা বতৰত আমি কি কাৰণত অসমবাসী ৰাইজে কেনেকৈ সন্মতি দিম এইটোতো মহা অন্যায় হ'ব নিশ্চয়কৈ আপুনি উত্তৰটো দি আছে ময়ো এখেতক আজি গাড়ীত পাইছোঁ সেইকাৰণে প্ৰশ্নসমূহ কৰিব বিচাৰিছোঁ যিহেতুকে এতিয়া নিৰ্বাচনী বতাহ খুব গৰম তেখেতৰ যথেষ্ট ব্যস্ত আছে বিভিন্ন ধৰণৰ ফোন কল আহি আছে তাৰ মাজতে মই প্ৰশ্ন কৰি গৈ আছোঁ BTC-বাসীত আপোনালোকে ইতিমধ্যে কি কি কাম কৰিলে তেখেতে জনাইছে আৰু মন্ত্ৰীগৰাকীৰ শেহতীয়া মন্তব্যসমূহৰ কিছুমান প্ৰশ্ন কৰি আছোঁ উত্তৰসমূহ দি আছে কি কাম কৰিব লগা আছে আৰু BTC-ত মেইনলি এডুকেশ্যন ছেক্টৰত আৰু আমাৰ বহুত কৰিবলগীয়া আছে আজি আমাৰ যিখিনি কনভেনশ্যনেল স্কুল মানে কলেজবিলাক আছে বা মিডিয়াম বা কি বুলি কয় আমাৰ কলেজবিলাক আছে ইউনিভাৰ্চিটি আছে তো উচ্চ শিক্ষাৰ কাৰণে আমাৰ 3টা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত আমাৰ বদৰাইন ইউনিভাৰ্চিটি কেম্পাছটো একেবাৰে বনাবলগীয়া আছে এইটো এটা মূল একদম উদ্দেশ্য বাকী আমাৰ যিটো CIT বা যিটো ডিম ইউনিভাৰ্চিটি হ'ল মানে টেকনিকেল ইউনিভাৰ্চিটি হ'ল তদুপৰি আৰু আমাৰ বহুত হ'ল তেনেকুৱা স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰাম ভালদৰে টেকনলজি দিগত আৰু আমাৰ উন্নত হ'বলগীয়া আছে IIM ইয়াত হ'বলগীয়া আছে IIT ইয়াত হ'বলগীয়া আছে কাৰণ যথেষ্ট আমাৰ ছাত্ৰ ছাত্ৰী আছে প্ৰজন্ম ইয়াত আছে তেখেতসকলক আমি উচ্চ শিক্ষা কোৱালিটি এডুকেশ্যন যদি দিব নোৱাৰোঁ এই ভাইটি ভণ্টিসকলৰ সংস্থাপন ক'ত হ'ব আৰু ইমান ধুনীয়া নৰ্থ ইষ্টৰ এইটো এটা গেটৱে তো ইয়াত যথেষ্ট উদ্যোগ হ'ব পাৰে সম্ভাৱ্য আছে আৰু ইয়াৰ যিখিনি আমাৰ ফাৰ্টাইল যিটো আমাৰ লেণ্ড ইয়াত আমি এগ্ৰ প্ৰডাক্ট আৰু বহুত আমি এটা হাই টেকনলজি এপ্লাই কৰি পেলাই যথেষ্ট আমি প্ৰডাকশ্যনটো আমি বহুত বৃদ্ধি কৰিব পাৰোঁ প্ৰডাকশ্যন কৰিলে নহ'ব ইয়াৰ প্ৰচেছিংটো লাগিব নহ'লে মাৰ্কেট মানে সেইটো দিগদাৰী হৈ যায় এইবোৰ কথা আজি নতুন যুগত অতি প্ৰয়োজন সেই প্ৰয়োজনীয় বিষয়বস্তুবিলাককো আমাৰ ইয়াতো কৰিবলগীয়া আছে আৰু সেইবিলাক আমি বিচাৰোঁ নিশ্চয়কৈ কৰিব লগা আছে কিন্তু শেহতীয়াভাৱে মই আকৌ ৰাজনৈতিক প্ৰসংগতে আহিম শেহতীয়াভাৱে BPF-ৰ পৰা বিশেষভাৱে বিশ্বজিৎ দৈমাৰী ইনামুল মুছাহাৰী শেষ টাইমত মানুহে কয় বিপদৰ বন্ধু প্ৰকৃত বন্ধু আপোনালোকৰ ভাষাত কৈছোঁ এই বন্ধুসমূহ আপোনালোকৰ পৰা আঁতৰি গ'ল এই বন্ধুসমূহে আপোনালোকক এফেক্ট নেপেলাব জানো নাই ইয়াততো তেখেতসকলে ওলাই গৈছে একদম ভালেই পাব নহ'লে তেওঁলোকে আমাৰ দলত থাকি পেলাই এইবিলাক যদি কাৰবাৰ কৰি থাকিল হয় আমাৰ দল তেতিয়া বহুত সাংঘাতিক ক্ষতি হ'ল হয় তো গতিকে দল বিৰোধী কৰি থকা ব্যক্তিসকলে চিন্তাৰ মানুহবিলাকে দলত যদি থাকে তেতিয়া বহুত দলৰ ক্ষতি হয় আৰু তেখেতসকলে বাহিৰ হৈ গ'ল তেতিয়া আমাৰ কাৰণে বিপদমুক্ত এইটোহে কথা সময়ত গম পোৱা যাব আৰু এটা প্ৰশ্ন আপোনালোকে কেতিয়াও হাৰা চৰকাৰৰ লগত নাই আমি যদি দেখোঁ ৰাজনৈতিক ক্ষেত্ৰখনৰ আৰু ই কিন্তু প্ৰত্যক্ষভাৱে BTC-বাসী ৰাইজক সহায়ো কৰিছে কাৰণ দিছপুৰত যাৰ চৰকাৰ BPF-এ তাৰ লগতে আছে আৰু BPF-ৰ সহায় নোহোৱাকৈও দিছপুৰত কিন্তু প্ৰত্যক্ষভাৱে 2003 চনৰ পিছত যদি আমি চাওঁ নিৰ্বাচনী প্ৰক্ৰিয়াটো অকণমান কঠিন হৈ পৰিছে কি ক'ব আপোনালোকে আকৌ কংগ্ৰেছৰ লগতো আপোনালোকে চৰকাৰ কৰিছে এতিয়া বৰ্তমান BJPৰ লগত যদিও আপোনালোকৰ এতিয়া শত্ৰু তথাপিতো আপোনালোকৰ চৰকাৰ আছে 21ত আপোনালোকে কিবা পৰিকল্পনা কৰিছে নেকি যে যিয়ে জিতিব তালৈকে যাব নে আকৌ এই যি আপোনালোকক এতিয়া আঘাত সানি আছে এটা বিশেষ দলে মই নামটো নকওঁ তাৰ কিবা উত্তৰো দিয়া যাব আমি ৰাজনীতি কৰিছোঁ উন্নয়নৰ কাৰণে ৰাইজৰ শান্তিৰ কাৰণে একতাৰ কাৰণে আমাৰ ষ্ট্ৰেইট কনচাৰ্ণটো হ'ল BTC-ৰ উন্নয়ন হ'ব লাগে BTC কোনো ক্ষেত্ৰত ক্ষতি হ'ব নালাগে যেতিয়া আমি কাউন্সিল গঠন কৰিলোঁ সেই কাউন্সিলখন চুক্তিখন ৰূপায়ণ কৰিব লাগিব তো চুক্তি যদি ৰূপায়ণ নহয় চুক্তিৰ কোনো অৰ্থ নাথাকে তেতিয়াহ'লে পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচিত আপোনাক এটা BTC হ'ল এটা সৰু এটা পাৱাৰ পলিটিকেল পাৱাৰ আৰু সেই সৰু এটা পলিটিকেল পাৱাৰ নিজে ছাষ্টেইন হ'ব নোৱাৰে তেতিয়াহ'লে ডাঙৰ শক্তিৰ পাৱাৰৰ ইয়াত যথেষ্ট ব্লেছিং তথা পেট্ৰনেজ প্ৰয়োজন
তো গতিকে সেই চুক্তি ৰাইজৰ স্বাৰ্থটো আমি হাসিল কৰিবৰ কাৰণে উন্নয়নটো আগুৱাই লৈ যাবৰ কাৰণে আমি এইবোৰ পন্থা আমি অৱলম্বন কৰিবলগীয়া হৈছে তো গতিকে এটা শব্দত বিপিএফ ৰাজনৈতিক দলে বিটিসি অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত আমি সদায় সজাগ মানে আপোনালোকে কেতিয়াও হাৰা পাৰ্টিৰ লগত নাথাকে তেতিয়া হাৰা পাৰ্টি বুলি নহয় বিটিসি যেটো এটা কাউন্সিল হয় কাউন্সিলখন উন্নয়ন কৰিব লাগিলে ৰাজ্য চৰকাৰৰ যথেষ্ট ইয়াত সাপোৰ্টটো মাষ্ট আজি ইমান প্ৰশ্নৰ উত্তৰ নিদিব তেখেতে কিয়নো এতিয়া যেনেকৈ কাউন্সিলৰ নিৰ্বাচন চলি আছে মই আকৌ কাউন্সিল নিৰ্বাচনৰ প্ৰসংগত আহিছোঁ যদিও তেখেতে আমনি পোৱা নাই কাৰণ বহুকেইটা প্ৰশ্ন কৰি যাই আছোঁ ছাৰ শেহতীয়াভাৱে এই কাউন্সিল নিৰ্বাচনত এটা সাম্প্ৰদায়িক কিছু সংঘৰ্ষ চলোৱাৰ বাবে কিছুমান অবৈধ অস্ত্ৰও পোৱা গৈছে বড়ো অবড়ো ৰাজনীতিটো এই বিষয়ে কি ক'ব কাৰণ এতিয়া বিটিচিবাসী লোকসকলেও চাই আছে আমাৰ অনুষ্ঠানটো কাৰণ এইখিনি সময়খিনিত বহুতে আপোনজনক হেৰাই যাব লগা হয় ৰাজনীতিবিদসকলৰ কিছুমান ৰাজনৈতিক নেতাৰ কিছুমান মন্তব্যৰ ফলস্বৰূপে আৰু এইখিনি সময়ত অবৈধ অস্ত্ৰ পোৱা দেখা পোৱা গৈছে আৰু বিভিন্ন সময়ত পতাকাসমূহ খুলি দিয়া কি ক'ব যিখিনি অবৈধ অস্ত্ৰ আছে আমি বিচাৰোঁ অকল বিটিসি নহয় সমগ্ৰ ৰাজ্য সমগ্ৰ দেশত হেতু উৎখাত কৰিব লাগে কাৰণ এইবোৰ শক্তি সমাজৰ কাৰণে কেতিয়াও মংগলদায়ক নহয় এই ক্ষেত্ৰত আমি বিচাৰোঁ আৰু এই অবৈধ অস্ত্ৰবিলাকক উদ্ধাৰ কৰা যিখিনি আমাৰ বিষয়াসকল পুলিচ প্ৰশাসন বা যিজন কঠোৰ পৰিশ্ৰম কৰি পেলাই এইবিলাক কৰিছোঁ তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰোঁ আৰু তেনেকুৱা ধৰণৰ যদি আৰু ক'ৰবাত আছে খুব ষ্ট্ৰিক্ট একদম মানে কঠোৰ হাতেৰে এইবিলাকক আমি দমন কৰিব লাগে তেতিয়াহে আমাৰ অঞ্চলত শান্তি আৰু উন্নতিটো একদম স্থায়ী হ'ব সেইটো আমি বিচাৰোঁ জিএছপি দলৰ কিবা প্ৰভাৱ পৰিব নেকি নাই এইটোতো এটা জাতি বিভাজন কৰি পেলাই বড়ো অনাবড়ো কৰি পেলাই যেটো এটা ৰাজনীতি বা যেটো ক্ষমতা দখল কৰিব বিচাৰিছিল বা অলপ চলপ যেটো কিছু কৰিছিল এইটো ৰাইজে সবে বুজি পাইছে আৰু সেইটো প্ৰশ্ৰয় দিয়াও ঠিক নহয় ইউপিপিএল কিবা ক্ষতি কৰিব ইউপিপিএল তো প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএল নিজে নিজে মৰি গ'ল সেইটো জিপাল কৰা বুলিহে কৈছে ইউপিপিএল কাৰণ ৰাজনীতিটো ইমান সহজ নহয় না তেখেতে যেটো মানে ভাবিছে বিৰাট সহজ মই আপসু চুক্তি কৰিলোঁ চুক্তিক লৈ পেলাই ৰাইজৰ ওচৰত মই সোমাই যাম ৰাইজে একেবাৰে সেই চুক্তিখন বহুত আঁকোৱালি ল'ব এইটোকে ভিত্তি কৰি পেলাই মই বহুত ভোট পাম মই বিটিচিত জিকিম চৰকাৰ গঠন কৰিব পাৰিম এই জল্পনা কল্পনাবিলাক এইটো থিয়ৰি হয় ইলেকশ্যন পলিটিক্স তথা পলিটিকেল যেটো প্ৰচেছ এইটো ইমান মেকানিকেল নহয় তেতিয়াহ'লে মানুহ দেখিছোঁ আপোনালোকৰ সভাতো যথেষ্ট মানুহ দেখিছোঁ ইউপিপিএলতো সভাতো কিন্তু মানুহ দেখিছোঁ এতিয়া বড়ো বিভাজন ভাগ হৈ অবড়ো সুবিধা ল'ব নেকি বড়ো বিভাজন অসমীয়া বিভাজনৰ কথা নাথাকে এটা জাতি যে অকল এটা ৰাজনৈতিক দলত থাকিব কাৰণ আমাৰ যেটো পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেসি আৰু আমাৰ দেশৰ যেটো পাৰ্টি সিস্টেম হেতু মাল্টি পাৰ্টি সিস্টেম তো গতিকে অসমীয়াৰো 10টা পাৰ্টি থাকিব বড়োৰো 10টা পাৰ্টি থাকিব মুছলমান ৰাইজৰো 10টা পাৰ্টিত 20টা পাৰ্টিত ৰাইজ থাকিব হেতু একো ডাঙৰ কথা নহয় থাকিব কিন্তু আজি ইউপিপিএলৰ ওচৰত কিমান ৰাইজ আছে আজি বিপিএফ মানে দলৰ ওচৰত কিমান ৰাইজ আছে হেতুহে মেটাৰ হেতুহে আসল মানে কথাটো তাতে হ'ব এতিয়া যেটো আপুনি কৈছে যে মানে ইউপিপিএলৰ মেল মিটিঙত বহুত দেখা পায় এতিয়া আপুনি বিশ্বাস কৰে না নকৰে এইটো মই নকওঁ আমি যিখিনি মিটিং কৰিছোঁ আজি যেনেকৈ কৰিলোঁ আমগুৰিত নিসীমা সেই নিসীমা সমষ্টিৰ যিখিনি ভোটাৰ ৰাইজ আছে অকল আমাৰ সেইটোৱে এইটো আমাৰ দলৰ এইবাৰ ষ্ট্ৰিক্ট এটা ডিচিশ্যন আন সমষ্টিৰ মানুহে আন সমষ্টিত মিটিঙত যাব নোৱাৰিব অকল নিজৰ সমষ্টিত মিটিঙত সেই যাব পাৰে অকল লিডাৰবিলাকে অলপ চলপ মুভমেণ্ট কৰিব তাৰ ইয়াৰ মূল উদ্দেশ্যটো হ'ল আমাৰ এটা সমষ্টিৰ ভোট আমাক যিমান লাগে সিমান আমি ইতিমধ্যে বিফোৰ ইলেকশ্যন আমাৰ হল না নাই জিকা ভোট আমাৰ আহিল না নাই এই কথাটো আমি ক্লিয়াৰ এটা এছেছমেণ্ট লৈ আছোঁ আৰু আমি পাই আছোঁ ইয়াৰ কাৰণে আজি ইউপিপিএলৰ যিখিনি মিটিং হৈছে বাইক ৰিলিভ হৈছে 7খন 8খন সমষ্টিৰ ভোটাৰ ৰাইজ তথা বাইক আনি পেলাই তেওঁলোকে অলপ গেদাৰিং কৰিছে তথাপিও আমাৰ সমান নহয় আৰু তেনেকেই বিজেপি তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিখিনি মিটিং আউটসাইড বিটিচি তেওঁলোকে ভোটাৰে নহয় আনি পেলাই কৈছে আই ঘৰ পাইছে না নাই ৰাইজ পোৱা নাই আপুনি বিটিচিৰ নাগৰিকো নহয়
আপোনাৰ ইয়াত পাবলগীয়া মানে একেবাৰে নহয় দৰঙৰ পৰা লৈ আহিছে শোণিতপুৰৰ পৰা লৈ আহিছে এইটোতো মই কোৱা কথা নহয় নলবাৰীৰ পৰা লৈ গৈছে তেনেকেই কৰি আছে এইটো কথা তেওঁ যে নাজানে এনেকুৱা নহয় তেওঁতো জানা মানুহ তেওঁ বুজি পাই আছে জানি আছে ইয়াৰ কাৰণে বহুত চেষ্টা কৰিছে হৈ চৈ কৰি পেলাই এটা মেজিক টাইপ কৰি পেলাই দেখাই পেলাই এই কথা তেওঁলোকে যদি সান্তনা লয় ইয়াত তেওঁলোকৰ একো লাভ নাই নিজে ফেল মাৰিব আপুনি টেণ্ডাৰ লোৱা বুলি কৈছিলে টেণ্ডাৰটো এইবিলাকৰ ওপৰতে লৈছে নেকি স্বাস্থ্যমন্ত্ৰীগৰাকী এইবিলাক যে ৰং চংটো দেখুৱাবলৈ বা আপুনি কোৱাৰ দৰে দৰং তেজপুৰৰ পৰা মানুহজনে টেণ্ডাৰ লোৱাৰ মেইন মিনিংটো হ'ল তেখেতে যেনে তেনে BTCত বিজেপিক প্ৰতিষ্ঠা কৰিব পাৰিলে ইয়াৰ যিটো ক্ৰেডিবিলিটি এইটো তেওঁ নিজে লৈ পেলাই মইহে BTCত BPF চৰকাৰ গঠন কৰিলোঁ কোনেও কৰা নাই গতিকে মোৰ বাদে মানে নাম্বাৰ 1 বিজেপি শক্তিশালী ব্যক্তি নাই গতিকে মই অসমৰ মুখ্যমন্ত্ৰীৰ যোগ্য এই লাইনত তেওঁ টেণ্ডাৰ লৈছে নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানটো চাই থকা প্ৰতিজন ব্যক্তিয়ে বিশ্লেষণ কৰিব আমাৰ হাততো সময় নাই একেবাৰে শেষ ছাৰ শেষত কি আহ্বান জনাব সকলো ৰাজ্যক এইবাৰ নিৰ্বাচনত যেটো নিজৰ মূল্যবান যেটো বিবেকভৰ BTCৰ উন্নয়ন BTCৰ শান্তি BTCৰ একতাৰ কাৰণে ভোটদান কৰিব আৰু আমি BPF ৰাজনৈতিক দলৰ ৰাজ্যৰ প্ৰতি যেটো দায়বদ্ধতা সেই অনুযায়ী আহি থকা দিনবিলাকত আৰু আমাৰ ৰাজ্যৰ যিখিনি উন্নয়ন কৰিবলগীয়া আছে স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে যিখিনি আমাৰ যাত্ৰা সেই যাত্ৰাত সকলো BTCবাসী জাতি ভাষা ধৰ্ম সব ৰাইজে BPF ৰাজনৈতিক দলৰ সহযোগ কৰিব আৰু পুনৰ হাগ্ৰাম মহিলাই ডাঙৰীয়াক BTCৰ চিফ বনাব এই কথাটো অনুৰোধ জনাই পেলাই ধন্যবাদ জ্ঞাপন কৰিছোঁ যথেষ্ট চতুৰ বুদ্ধি হওক মন্ত্ৰী চন্দন ব্ৰহ্মদেৱ আৰু তেখেতৰ সৈতে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি কিছু প্ৰশ্নৰ উত্তৰ উলিয়ালোঁ ইয়াৰ বিচাৰ বিশ্লেষণ ৰাইজে কৰক যিহেতুকে নিৰ্বাচন আহি আছে আৰু সময়ে ইয়াৰ প্ৰশ্নৰ উত্তৰ দিব বিদায় লৈছোঁ চাই থাকক PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ আপোনালোকে ইতিমধ্যে জিকিছে তেতিয়া